ডিস্ট্রিক্ট নিখিল বড়ো ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিৱেশন চলি আছে আৰু ইয়াৰ লগতে সংগতি ৰাখি ইয়াত এটা বেদী নিৰ্মাণ কৰি ওলাইছে আমাৰ এপছু আৰু ইয়াৰ অভ্যৰ্থনা কমিটি ইয়াত মোক উদ্বোধন কৰিবলৈ ওপেনিং কৰিবলৈ দায়িত্ব দিছে মই ওপেনিং কৰিবলৈ পাই ভাল পালো আৰু খুব সুন্দৰকৈ নিৰ্মাণ কৰিছে নিখিল বড়ো ছাত্ৰ সন্থা জন্ম পাইছিলে 1967 আৰু সেই সময়ৰ পৰাই বড়োসকলৰ অস্তিত্ব বড়োসকলৰ পৰিচয় বড়োসকলৰ জাতীয়তাবাদী চিন্তাধাৰাৰে জাতিটো আগুৱাই নিয়াৰ কাৰণে বহুত কাম কৰিছে আৰু এই দীঘলীয়া সংগ্ৰামৰ সময়ত বহুতখিনি শহীদ হৈছে তেখেতসকলক স্মৰণ কৰিবলৈ আৰু নিখিল বড়ো ছাত্ৰ সন্থাৰ যি ইতিহাস হিটো চিৰযুগমীয়া কৰিবলৈ ঠায়ে ঠায়ে তেনেকুৱা বেদী নিৰ্মাণ কৰে আৰু সেই বেদীটো আজি সম্পূৰ্ণ এটা বেদী ইয়াত নিৰ্মাণ কৰিছে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ আৰু আশা ৰাখিছোঁ আহি থকা সময়তো নিখিল বড়ো ছাত্ৰ সন্থাই বড়ো জনগোষ্ঠীটো আগুৱাই নিয়াত যিখিনি ছ'চিঅ' ইকনমিক কালচাৰেল আৰু বিভিন্ন এক্টিভিটি বিলাক তেখেতসকলে কন্টিনিউ কৰিব আৰু তেখেতসকললৈ আৰু সালবাৰী অঞ্চলৰ সকলো ৰাইজলৈ মই নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ নিখিল বড়ো ছাত্ৰ সন্থা বাক্সা জিলা কমিটিৰ 20তম যে বাৰ্ষিক অধিৱেশন আজি সামৰণি পৰিল মুকলি সভা আছিল আৰু এই নিখিল বড়ো ছাত্ৰ সন্থাৰ যে সভা ইয়াত জাতীয়তাবাদ জাতীয় যি সত্তা স্বাভিমান আৰু নিখিল বড়ো ছাত্ৰ সন্থাই নিৰবিচ্ছিন্নভাৱে আমাৰ বড়ো মাধ্যমৰ শৈক্ষিক পৰিৱেশ আমাৰ যি এমপ্লয়মেণ্টৰ সংস্থাপন নিয়োগৰ যি ব্যৱস্থা অৰ্থনীতি আমাৰ যি ভাষা আমাৰ যি কলা সংস্কৃতি আগুৱাই নিয়াৰ ক্ষেত্ৰত উপেন ব্ৰহ্মৰ যি এটা সপোন বড়ো জাতিক বিশ্ব দৰবাৰ প্ৰতিষ্ঠা কৰা সেই সপোনটো আদৰ্শ হিচাপে লৈ পেলাই নিখিল বড়ো ছাত্ৰ সন্থাই গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে আমাৰ যি এপছুৰ যি সংবিধান এই সংবিধানৰ আধাৰত জাতি গঠন প্ৰক্ৰিয়া জাতিক আগুৱাই নিয়াৰ কাৰণে জাতীয় চেতনা আৰু এটা জনজাগৰণৰ যোগেদি আমি নিৰবিচ্ছিন্নভাৱে কাম কৰি আছোঁ এই কথাকে মই ৰাইজক অৱগত কৰিছোঁ আৰু যিখিনি আমাৰ মূল বিষয়সমূহ আছে মূল দাবীসমূহ আছে যি ধৰণে বড়ো শান্তি চুক্তি আখৰে আখৰে 100% ৰূপায়ণ কৰিব লাগে বড়ো মাধ্যমৰ যিখিনি শৈক্ষিক সমস্যা আসাম জুডিচিয়েল ছাৰ্ভিচত বড়ো ভাষাক অন্তৰ্ভুক্ত কৰিব লাগে 101 বড়ো মাধ্যমৰ হাই ছেকেণ্ডাৰী আপগ্ৰেডেশ্যনৰ কথা CTETত বড়ো ভাষাক অন্তৰ্ভুক্ত কৰিব লাগে শিক্ষক নিযুক্তি দিব লাগে বিদ্যালয় প্ৰাদেশিকৰণ SCRTত বড়ো তাত মানে এজন নিয়োগ কৰিব লাগে সেই গোটেই বিষয়সমূহ লৈ পেলাই অহা 8 তাৰিখত 8 জানুৱাৰী নতুন বৰ্ষৰ এই আৰম্ভণিতে আমি গোটেই অসম পৰ্যায়ত জিলা পৰ্যায়ত আমি 3 ঘণ্টীয়া ধৰ্ণা চিট ইন ডেমনষ্ট্ৰেশ্যন কাৰ্যসূচী আমি ৰাখিছোঁ আৰু অসম চৰকাৰক আমি আহ্বান জনাইছোঁ দাবী জনাইছোঁ শৈক্ষিক সমস্যা অতি সোনকালে সমাধান কৰিব লাগে শিক্ষা মৌলিক অধিকাৰ হয় ৰাষ্ট্ৰীয় শিক্ষানীতি লাগু হৈছে আৰু ইয়াৰ আধাৰত আমাৰ মৌলিক অধিকাৰৰ ছাত্ৰ ছাত্ৰী মানৱ সম্পদ গঢ় দিয়াৰ কাৰণে সেইখিনি সমস্যা সমাধান কৰিব লাগে ধন্যবাদ গুৰুত্ব লৈছে এপছুৱে আহ্বান কৰিছিলে যে UPPL আৰু BPF একত্ৰিতভাৱে চৰকাৰ হ'ব লাগে আগন্তুক আপোনাৰ আহ্বান বিফল হয় নিখিল বড়ো ছাত্ৰ সন্থাৰ এটা জাতীয় দায়িত্ব আছিল জাতীয় সংগঠন হিচাপে আমাৰ গুৰু দায়িত্ব আমি পালন কৰি পেলাই বিটিআৰ কেন্দ্ৰিক যি আঞ্চলিক শক্তি আছে UPPL আৰু BPF দুয়ো দলক আমি আহ্বান জনাইছিলোঁ যে নিজৰ মাজত যুঁজ বাগৰ লাগি থকাতকৈ নিজৰ মাজত কাজিয়া নিজৰ মাজত কনফ্লিক্ট হৈ থকাতকৈ একেলগে আলোচনাত মজিয়াত বহি এটা সমাধানৰ সূত্ৰ নীতিৰ আধাৰত আগবাঢ়ি যাব পৰা যায় নেকি ইয়াৰ কাৰণে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া প্ৰমোদ বড়ো ডাঙৰীয়া দুই দলৰ শীৰ্ষ যি মানে বিষয়ববীয়া আছে শীৰ্ষ নেতৃত্ব আছে সকলোকে আমি মিলিত হৈছোঁ আহ্বান জনাইছোঁ এবাৰ দুবাৰ তিনিবাৰ আলোচনাত মিলিত হ'ল আলোচনা খুবেই আশাব্যঞ্জক আৰু
ইতিবাচক আছিল চিডলি বিধানসভা সমষ্টি আহিল ইয়াৰ ভিতৰতে দুই দলৰ মাজত যি এটা সংঘাত সেইটো আকৌ বৃদ্ধি হ'ল দুই দলৰ মাজত বিভিন্ন কথা বতৰা বাক্যবান প্ৰয়োগ কৰা হ'ল আৰু এইটো স্তব্ধ হৈ আছে তো আমি এতিয়াও আমি আশাবাদী আমি আহ্বান জনাইছোঁ নতুন বছৰ 2025ত এটা নতুন আশা লৈ যাতে দুই দলে আলোচনাৰ কাৰণে পুনৰ আগবাঢ়ি আহে তাকে আমি কামনা কৰিছোঁ ধন্যবাদ